এটা যুগৰ অৱসান ঘটিল। স্তব্ধ হৈ গ'ল এক শক্তিশালী কণ্ঠ। জুবিনবিহীন হ'ল অসম। মই নথকাৰ এক বুজাব নোৱাৰা বেদনাই অসমবাসীৰ অন্তৰ যেন নিঃশেষ কৰি পেলাইছে। চৌদিশে কেৱল মাত্ৰ নীৰৱতাই বিৰাজ কৰিছে। অসমীয়া সংস্কৃতিৰ হৃদস্পন্দন, জনপ্ৰিয় গায়ক, শিল্পী তথা সমাজকৰ্মী জুবিন গাৰ্গৰ মৃত্যুই ৰাজ্যখনত যেন এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিছে। অসমত মুচুকাবলৈ আৰু নাই জুবিন। ছিংগাপুৰৰ সলিল সমুদ্ৰই কাঢ়িলে জুবিনক। আজি অসমৰ সংগীত জগতখনতো যেন এক গভীৰ শূন্যতাৰ ভিতৰতেই পৰিছে, যি মঞ্চত লাখ লাখ শ্ৰোতাই চিঞৰি উঠিছিল, যি মাইক্ৰফোনৰ প্ৰতিধ্বনিত হৈছিল এক অমৰ কণ্ঠৰ সেই মঞ্চ। সেই মাইক্ৰফোন আজি শূন্য আৰু নীৰৱ হৈ চাই ৰৈছে, কিয়নো জুবিন গাৰ্গ নামৰ সংগীতৰ যাদুকৰজনে সংগীতৰ যাত্ৰাৰ পৰিসমাপ্তি কৰিলে। জুবিনৰ সংগীত সীমাবদ্ধ নাছিল। নামঘৰ, মছজিদ, গীৰ্জা আদি সকলোতেই তেওঁৰ সুৰে একাকাৰ বাণী বিয়পাই গৈছিল। আজিৰ দিনত অসমে তেওঁক হেৰুৱাইছে, কিন্তু তেওঁৰ গানে মানুহক একত্ৰিত কৰি ৰাখিছে। জুবিন কেৱল মাত্ৰ এজন শিল্পী নাছিল, তেওঁ প্ৰকৃততে আছিল সমাজৰ জীৱন্ত স্তম্ভ, জনতাৰ বন্ধু। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। এজন সমাজকৰ্মী হিচাপেও তেওঁ দুখীয়া দৰিদ্ৰৰ কাষত দৌৰি গৈছিল, আৰ্তজনক সহায় কৰিছিল। জনগণৰ প্ৰতি তেওঁৰ অসীম মৰম আছিল, যাৰ প্ৰমাণ আজি অসমবাসীৰ অশ্ৰু ধাৰাই দিছে। চহৰ, নগৰ, গাঁও সকলোতেই আজি তেওঁৰ অনুপস্থিতি অনুভূত হৈছে। যি স্থলত তেওঁ হাঁহি আৰু সংগীতেৰে আগবঢ়াইছিল সেই পথ আজি নিস্তব্ধ। প্ৰতিখন গাঁৱেই, প্ৰতিখন চহৰেই, পশু পক্ষী, চৰাই চিৰিকটি সকলোৱে যেন নিজৰ এজন অতি প্ৰিয়জনক হেৰুৱাৰ বেদনাত নীৰৱে বিনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, কণ্ঠ, দ্য ভইচ।